নিউজৰ নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ 1 নৰ্থ। 243 বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে। 6 আৰু 11 নৱেম্বৰত দুটা পৰ্যায়ত হ'ব ভোট গ্ৰহণ আৰু 14 নৱেম্বৰত হ'ব ভোট গণনা। 16 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং চৌধুৰী আৰু বিবেক যোশীয়ে গত সোমবাৰে বিয়লি দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সংবাদমেলত ঘোষণা কৰে এই কথা। বিহাৰৰ নিৰ্বাচনৰ সময়সূচী অনুসৰি অধিসূচনা জাৰি 10 অক্টোবৰ আৰু 13 অক্টোবৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে। মনোনয়নৰ শেষ তাৰিখ 17 অক্টোবৰ আৰু 20 অক্টোবৰ। মনোনয়ন পৰীক্ষা 18 অক্টোবৰ আৰু 21 অক্টোবৰ। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ 20 অক্টোবৰ আৰু 23 অক্টোবৰ। ভোট গ্ৰহণ 6 নৱেম্বৰ আৰু 11 নৱেম্বৰ। ফলাফল 14 নৱেম্বৰ। নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ 16 নৱেম্বৰ। নিৰ্বাচন আয়োগে লগতে 7খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 8টা সমষ্টিৰ উপ নিৰ্বাচনৰ দিনো ঘোষণা কৰিছে। নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে কাৰ্যকৰী হৈ পৰিছে নিৰ্বাচনী আচৰণ বিধি। এতিয়া প্ৰশ্ন হ'ল বিজেপিয়ে বিহাৰ নিৰ্বাচনত কিমান টকা খৰচ কৰিব আৰু বিহাৰৰ নিৰ্বাচন বিজেপিৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে। কিন্তু প্ৰশ্নটো হ'ল যে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই বিজেপিয়ে বিহাৰত বিভিন্ন কৌশলেৰে প্ৰচাৰত নামি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াবা 10,000 টকা বিতৰণ কৰে, কেতিয়াবা 1,000 টকা বিতৰণ কৰে। যি নগদ ধন দিয়া হৈছে বা পোনে পোনে দিয়া হৈছে সেয়া বেলেগ কথা। ইয়াৰ উপৰিও বিজেপিয়ে এই নিৰ্বাচনত কেনেদৰে ধন খৰচ কৰিব, বিজেপিয়ে কেনেদৰে নিৰ্বাচনত জঁপিয়াই পৰিছে তাৰ এটা নমুনা আপুনি চাব পাৰে। সকলোৰে মোবাইল ফোনত মেছেজ আহিছে। বিহাৰত বহু লোকে কৈছে যে সকলোৰে মোবাইল ফোনত এটা মেছেজ আহি আছে আৰু এই মেছেজটোত এটা ভিডিঅ' বাৰ্তা আছে। এয়া হৈছে নিৰ্বাচন সম্পৰ্কীয় এটা ৰেকৰ্ড কৰা ভইচ মেছেজ আৰু সেই ৰেকৰ্ড কৰা ভইচ মেছেজটো মোবাইল ফোনৰ জৰিয়তে আহে। আপোনাৰ ফোনৰ ৰিং বাজিব, আপুনি ৰিচিভ কৰিলে সিফালৰ পৰা ক'ব যে নমস্কাৰ জি, মই অৰবিন্দ কেজৰিৱালে কৈছোঁ। নমস্কাৰ জি, মই ৰাহুল গান্ধীয়ে কৈছোঁ। নমস্কাৰ জি, মই নৰেন্দ্ৰ মোদীয়ে কৈছোঁ। এনেধৰণে ভইচ ৰেকৰ্ড কৰা মেছেজৰ বাবে দলবোৰে বহু ধন খৰচ কৰিবলগীয়া হৈছে। কিন্তু এতিয়া বিহাৰত বিজেপিয়ে সম্পূৰ্ণ হাইটেক প্ৰচাৰ পদ্ধতি গ্ৰহণ কৰিছে। এয়া বিজেপিৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী। সম্ৰাট চৌধুৰী বৰ্তমান এটা অনুষ্ঠানত আছে। তেওঁ সোধা হৈছিল যে ক্লাছ 10 পাছ কৰিছে নে নাই। তেওঁ ক্লাছ 10 পাছ কৰাৰ উত্তৰ দিবলৈ গৈ মূৰৰ ঘাম মাটিত পৰিছে। আৰু বিজেপিৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে মই শপতনামা দিছোঁ আৰু তেওঁ শপতনামাকো এফিডেভিটকো হাফিডাফিড বুলিহে উচ্চাৰণ কৰিছে। ইপিনে সম্ৰাট চৌধুৰীৰ এনেকুৱা এটা ভিডিঅ' মেছেজ বিহাৰত সকলোৱে হোৱাটছআপত আহি আছে যে য'ত মোবাইল গ্ৰাহকৰ নাম অৰ্থাৎ যাৰ মোবাইল নম্বৰ তেওঁৰ নামতহে ভইচ মেছেজটো গৈ আছে। সেয়েহে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত ব্যক্তিগত গোপনীয়তাৰ প্ৰশ্ন উত্থাপন হৈছে। মোবাইল কোম্পানীসমূহে বিহাৰত গোপনীয়তা ভংগ কৰিছে। বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে কেনেকৈ লাভ কৰিলে আনৰ নম্বৰ, আন ব্যক্তিৰ নাম। NDTVৰ পূৰ্বৰ সাংবাদিক উমা শংকৰে এতিয়া NDTV এৰি দিছে। তেওঁ নিজৰ ইউটিউব চেনেল আছে। তেওঁলৈ এটা মেছেজ শ্বেয়াৰ কৰিছিল। যিহেতু তেওঁ বিহাৰৰ, সেয়েহে তেওঁ নম্বৰটো বিহাৰৰ হ'ব আৰু সেয়েহে তেওঁৰ মোবাইলত এটা হোৱাটছএপ মেছেজ আহিল আৰু সেই মেছেজটোত সম্ৰাট চৌধুৰীয়ে কয় যে নমস্কাৰ উমা শংকৰজী, মই সম্ৰাট চৌধুৰীয়ে কৈছোঁ। এই মেছেজটো চাওক, আপোনাক 125 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হৈছে। এইটো নৰেন্দ্ৰ মোদীৰ বাবে পাইছে আৰু নীতিশ কুমাৰৰ বাবে পাইছে। ইয়াৰ পিছত কিছুমান আন টুইটাৰ ব্যৱহাৰকাৰীয়েও দাবী কৰিছে যে তেওঁলোকৰ নামতো এনেধৰণৰ মেছেজ আহিছে। পিছত ইয়াত উমা শংকৰে এটা দীঘলীয়া টুইট কৰিলে। তেওঁ ক'লে যে যিদৰে এই মেছেজটো আহিল মই বুজি পালোঁ যে এইটো AIৰ পৰা অহা এটা মেছেজ। এই মেছেজটো দেখিছোঁ, এই মেছেজটো আচলতে এটা ভিডিঅ' মেছেজ। জেনেৰিক মেছেজটো ৰেকৰ্ড কৰা হৈছে আৰু তাৰ আৰম্ভণিতে AIৰ দ্বাৰা নামটো লগাই দিয়া হৈছে। আপোনাৰ মোবাইলত মেছেজ আহিলে তাত এইদৰে কোৱা শুনা যাব যে নমস্কাৰ অমিতজী, নমস্কাৰ সুমিতজী, নমস্কাৰ সলমানজী। এওঁলোকে এইদৰে কৈ থকা দেখা যাব। এতিয়া প্ৰশ্নটো হ'ল যে ৰাজনীতি ইতিমধ্যে বহুত ব্যয়বহুল হৈ পৰিছে আৰু ৰাজনীতিত এতিয়া এই ধৰণেৰে আৰু খৰচ বৃদ্ধি কৰা হৈছে। আপুনি অলপ চিন্তা কৰক, আমি এতিয়া ChatGPTৰ পৰা এই কথাটো সুধিছোঁ যে বিহাৰত কিমান বিদ্যুতৰ উপভোক্তা আছে। তেন্তে বিহাৰৰ ভিতৰত ঘৰুৱা উপভোক্তা 2 কোটি। যিসকলে ঘৰুৱা বিদ্যুৎ ব্যৱহাৰ কৰি আছে অৰ্থাৎ যাৰ ঘৰত বিদ্যুতৰ মিটাৰ লগোৱা আছে, এনে 2 কোটি লোক আছে, 2 কোটি বিদ্যুতৰ সংযোগ আছে। তেন্তে 2 কোটি লোকলৈ যদি এনেধৰণৰ ভইচ, এনেধৰণৰ ভিডিঅ' মেছেজ পঠোৱা হয় আৰু এটা মেছেজৰ দাম যদি 5 টকাও হয়, 20 টকাও হয়, তেন্তে 1,40,00,000 টকা কেৱল এই মেছেজ প্ৰক্ৰিয়াতেই খৰচ কৰিছে ৰাজনৈতিক দলসমূহে। এই ভিডিঅ'টোৰ যোগে আপুনি বুজিব পাৰিব যে গত নিৰ্বাচনত বিজেপিয়ে কিমান টকা খৰচ কৰিছিল, যোৱা নিৰ্বাচনত JDUৱে কিমান টকা খৰচ কৰিছিল, লোকসভাৰ ভিতৰত বিজেপিয়ে কিমান টকা খৰচ কৰিলে, লোকসভা নিৰ্বাচনত আপুনি জানি আচৰিত হ'ব যে বিজেপিয়ে কিমান টকা খৰচ কৰিলে। সমগ্ৰ দেশৰ সকলো দল মিলি, কংগ্ৰেছক বাদ দি সকলো দল মিলি যিমান টকা খৰচ কৰিব পৰা নাই সিমান টকা অকলেই বিজেপিয়ে খৰচ কৰিছে।
আৰু এয়া সেই ধন যিটো বগা ধন, যিটো হাতীৰ দেখুৱা দাঁত। প্ৰশ্ন হ'ল যে যি ধৰণেৰে এই ধন ব্যয় কৰা হৈছে সেইটো কেৱল এটা নমুনা, কেৱল এটা ট্ৰেইলাৰহে। এতিয়া আপুনি হয়তো ভাবিছে যে এই বিষয়টো কিয় ইমান টানি থকা হৈছে। এই বিষয়টো এইভাবে আলোচনা কৰা হৈছে যে নিৰ্বাচন যেতিয়া এসপ্তাহ এমাহৰ বাবে চলিব আৰু নিৰ্বাচনৰ প্ৰচাৰ যেতিয়া শীৰ্ষত থাকিব তেতিয়া কিমান ধন ব্যয় কৰা হ'ব। দিৱালী আছে, ছট পূজা আছে, তাত কিমান ধন খৰচ কৰা হ'ব। দিৱালী আৰু ছট পূজাতো বহু ধন ব্যয় কৰা হ'ব। বিহাৰত বহু উপহাৰ বিতৰণ কৰা হ'ব। যিখন ৰাজ্যত নিৰ্বাচন হয় আৰু তাত যদি নিৰ্বাচনৰ মাজতে এনেকুৱা উৎসৱ আহে, দিৱালী ছট পূজা এনেধৰণৰ, তাত বহু ধন ব্যয় হয়। প্ৰাৰ্থীসকলে বহু ধন ব্যয় কৰে। এতিয়া লক্ষ্য কৰক সম্ৰাট চৌধুৰীৰ দিশে। অৱশ্যে সম্ৰাট চৌধুৰীৰ এই সময়ছোৱাত বিহাৰত এটা বেয়া চৰিত্ৰত পৰিণত হৈছে। তেওঁক বেড পোষ্টাৰ বয় ৰূপে দেখা গৈছে, কিয়নো প্ৰশান্ত কিশোৰে বেলেগ এক মৰ্চা খুলিছে। প্ৰশান্ত কিশোৰে কেইবাখনো সংবাদ মেলত ঘোষণা কৰিছে যে সম্ৰাট চৌধুৰীৰ ওপৰত কেইবাটাও হত্যাৰ গোচৰ ৰুজু হৈ আছে, যাৰ বাবে তেওঁ জেললৈ গৈছিল আৰু নাবালকৰ প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগ আছে। প্ৰশান্ত কিশোৰে ইয়াক লৈ বহু তথ্যও ফাদিল কৰিছিল, কিন্তু তথাপিও স্বচ্ছ প্ৰশাসনৰ দাবী কৰা বিজেপিয়ে সম্ৰাট চৌধুৰীৰ ওপৰত কোনো ব্যৱস্থা নললে। আৰু এনে পৰিস্থিতিত কেইবাজনো উপভোক্তাই কৈছে যে আমালৈ এনেকুৱা মেছেজ আহিছে যিটো ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অৱ বিহাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে। এয়াই হৈছে বিহাৰৰ বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰী। তেওঁৰ তৰফৰ পৰা মেছেজ প্ৰেৰণ কৰিছে আৰু ইয়াত জড়িত শক্তি বিভাগ তথা বিত্ত বিভাগ। বিহাৰ চৰকাৰৰ দ্বাৰা জনস্বাৰ্থত জাৰি কৰা হৈছে বুলি লিখি হোৱাটছএপত মেছেজ প্ৰেৰণ কৰাৰ বাবে ৰাইজে প্ৰশ্ন কৰিছে যে বিহাৰ চৰকাৰৰ যি ধন সেয়া জনতাৰ ধন, সেয়া ব্যক্তি বিশেষৰ প্ৰচাৰত নিৰ্বাচনী ৰাজনীতিত কিয় ব্যয় কৰা হৈছে। কিয়নো যি এই ভিডিঅ' বাৰ্তা এতিয়া প্ৰেৰণ কৰিছে সেয়া সম্পূৰ্ণ বিহাৰ চৰকাৰৰ খৰচত প্ৰেৰিত। এইটো ব্যয় বিজেপিয়ে কৰা নাই। এতিয়া বিহাৰত নিৰ্বাচনী অধিসূচনা জাৰি হ'ব, তেতিয়া সেইটো দলৰ কোনো প্ৰাৰ্থীৰ খৰচ হিচাপে গণ্য কৰা হ'ব। এতিয়া যি ধন খৰচ হৈছে সেয়া চৰকাৰী খৰচ, অৰ্থাৎ আপোনাৰ আৰু আমাৰ টেক্সৰ ধন। ৰাইজে অভিযোগ কৰিছে এয়া চৰকাৰী ধনৰ অপব্যৱহাৰ। শক্তি বিভাগৰ বিজ্ঞাপন বিত্ত মন্ত্ৰালয়ে দিছে কিয়? বিজ্ঞাপন দিব লগা হলে শক্তি মন্ত্ৰালয়ে দিলেহেঁতেন, কিন্তু বিত্ত মন্ত্ৰালয়ে কিয় দিছে? বিত্তমন্ত্ৰীয়ে নিজৰ ব্যক্তিগত প্ৰচাৰত এই ধন খৰচ কৰিছে নেকি, যিটো এক প্ৰকাৰৰ দুৰ্নীতি? বিত্তমন্ত্ৰীয়ে এইটো কওক যে এটকাত আদানী গ্ৰুপক তিৰুপতিৰ শক্তি কেন্দ্ৰ কিয় দিয়া হৈছে। ইয়াৰ উত্তৰো ভিডিঅ'ৰ মাধ্যমেৰে উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে নপঠায় কিয়? ৰাইজে প্ৰশ্ন কৰিছে যে আদানীক আপোনালোকে যি এটকাৰ লিজৰ হিচাপত মাতি দিছে তেন্তে সেইটোও অলপ ভিডিঅ' মেছেজ পঠাওকচোন। কিছুমান টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে যে ইণ্ডিয়া মিত্ৰজোঁটক ভোট দিম আমি। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নিৰ্বাচনত যদি বিজেপিয়ে এনেধৰণৰ খেল আৰম্ভ কৰে তেন্তে বাকী দলবোৰেও কৰিব আৰু স্বাভাৱিকতে অনাগত সময়ত যি দলৰ চৰকাৰ গঠিত হ'ব তেওঁলোকৰ ওপৰতে এই সমস্ত খৰচৰ বোজা পৰিব। এতিয়া এই প্ৰতিবেদনখন চাওক। এই প্ৰতিবেদনখনে কয় যে হিন্দুস্তান টাইমছত সেই সময়ত প্ৰকাশ পাইছিল 2020 চনত যেতিয়া COVID-19 অৰ্থাৎ কৰোনাৰ সময় চলি আছিল। সেই সময়ৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি 625 কোটি টকা নিৰ্বাচন আয়োগে ব্যয় কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 625 কোটি টকা নিৰ্বাচন আয়োগৰ খৰচ। বিহাৰত লোকসভা নিৰ্বাচন যেতিয়া শেষ হ'ল দেখা গ'ল যে 3500 কোটি টকা খৰচ হ'ল। বিহাৰত লোকসভা নিৰ্বাচন যেতিয়া শেষ হ'ল দেখা গ'ল যে 3500 কোটি টকা খৰচ হ'ল আৰু তাৰে 1500 কোটি টকা অকলে বিজেপিয়ে খৰচ কৰিলে। মন কৰিবলগীয়া যে বিজেপিয়ে অকলে যিমান টকা খৰচ কৰিলে কংগ্ৰেছক বাদ দি সকলোবোৰ দলেই সিমান টকা খৰচ কৰিব পৰা নাই যিমান অকল বিজেপিয়ে খৰচ কৰিছে। এনেবোৰ বিষয়ে এতিয়া বিহাৰত জনতাক ক্ষুব্ধ কৰি তুলিছে। 625 কোটি টকা যদি নিৰ্বাচন আয়োগে খৰচ কৰিলে তেন্তে আচলতে কিমান ধন খৰচ হৈছিল এই গ্ৰাফিকটো চাবলগীয়া। বিজেপিয়ে যিমান উপাৰ্জন কৰিছিল অৰ্থাৎ যিমান অনুদান আহিছিল তাতকৈ বেছি তাৰ দুগুণ ধন খৰচ কৰিছিল। 54 কোটি টকা বিজেপিয়ে নিৰ্বাচনত খৰচ কৰিলে, এইটো অফিচিয়েল হাতীৰ দেখুৱা দাম। তাৰ পিছত 49 কোটি টকা জেডিইউৱে খৰচ কৰিলে, 12 কোটি টকা কংগ্ৰেছে খৰচ কৰিলে, বিএছপিয়েও প্ৰায় 5 কোটি টকা খৰচ কৰিলে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে 35 কোটি টকা আয় ঘোষণা কৰিছিল, অৰ্থাৎ 35 কোটি টকা অনুদান পালে। জেডিইউৱে 55 কোটি টকা নিজৰ অনুদান ঘোষণা কৰিছে, বিএছপিয়ে 44 কোটি টকা নিজৰ অনুদান ঘোষণা কৰিছে, কংগ্ৰেছে 44 কোটি টকা নিজৰ অনুদান ঘোষণা কৰিছে। কিন্তু খৰচ বিজেপিয়ে আটাইতকৈ বেছি কৰিলে। বিজেপিয়ে 35 কোটি টকা অনুদান পালে আৰু বিজেপিয়ে 54 কোটি টকা খৰচ কৰিলে। জেডিইউৱে 55 কোটি টকা অনুদান পালে আৰু জেডিইউৱে 49 কোটি টকা খৰচ কৰিলে। বিএছপিয়ে 44 কোটি টকা অনুদান পালে আৰু বিএছপিয়ে 5 কোটি টকা খৰচ কৰিলে। কংগ্ৰেছে 44 কোটি টকা অনুদান পালে আৰু 12 কোটি টকা খৰচ কৰিলে। ইয়াৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল আৰজেডিয়ে তথ্যই নিদিলে। এআইৰ জৰিয়তে যিবোৰ দলে ভিডিঅ' প্ৰচাৰ কৰিব সেয়া নিৰ্বাচন আয়োগে কেনেকৈ নিৰ্ধাৰণ কৰিব যে কোনটো দলৰ বা কোনটো দলৰ সমৰ্থকে বনাইছে বা কোন আইটি চেলে বনাইছে।
এইটো এটা ডাঙৰ প্ৰশ্ন, কিয়নো এআইৰ এইবাৰ নিৰ্বাচনৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হ'বলৈ গৈ আছে। এআইৰ বহুল ব্যৱহাৰ হ'ব। এনে পৰিস্থিতিত এআইৰ সৃষ্ট ভিডিঅ' কাৰ হয় চিনাক্ত কৰিবৰ বাবে নিৰ্বাচন আয়োগে মেকানিজিম ডেভেলপ কৰিব পাৰিছেনে? আপুনি আচৰিত হ'ব যে 2020 চনত আৰু 2015 চনত যি নিৰ্বাচন হৈছিল তাৰ তথ্য আপুনি চাওক। 2015 চনত যি নিৰ্বাচনত খৰচ কৰা হৈছিল সকলো দল মিলি 150 কোটি টকা। এইটো 2015 চনৰ তথ্য। 2020 চনত যি খৰচ কৰা হৈছিল সেয়া আছিল 41 কোটি টকা, আৰু ইয়াত এইটো যুক্তি দিয়া হৈছিল যে 2020 চনত খৰচ এইবাবেই কম হৈছে যে কিয়নো 2015 চনত প্ৰচাৰত বেছি ধন খৰচ কৰা হৈছিল, আৰু 2020 চনত দলবোৰে প্ৰাৰ্থীক পোনে পোনে বেছি ধন প্ৰদান কৰিছিল। কিন্তু আপুনি লক্ষ্য কৰক 2020 চনত কৰোনাৰ সময় চলি আছিল, আৰু কৰোনাৰ সময়ত দুৱাৰে দুৱাৰে যোৱাটো সম্ভৱ নাছিল। কৰোনাৰ সময়ত ডাঙৰ ডাঙৰ ৰেলীও সম্ভৱ নাছিল। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা বহুতো নিষেধাজ্ঞা আছিল। কৰোনা সম্পৰ্কীয় বহুত গাইডলাইন আছিল। তেন্তে এনে পৰিস্থিতিত ৰাজনৈতিক দলসমূহে কেনেকৈ ইমান বিশাল ধন ব্যয় কৰিলে? গত দুদিন পূৰ্বে যেতিয়া নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰিছিল, তেতিয়া আয়োগক প্ৰশ্ন সোধা হৈছিল যে এইবাৰৰ নিৰ্বাচনী ব্যয় কেনেকৈ নিৰ্ধাৰণ কৰিব। আয়োগৰ তৰফৰ পৰা যি উত্তৰ আহিল সেই উত্তৰটো সন্তোষজনক নাছিল। আয়োগক সাংবাদিকে সোধা দ্বিতীয় প্ৰশ্ন হৈছে যে বিহাৰত বহু প্ৰাৰ্থী আছে, কেইবাটাও ৰাজনৈতিক দল নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃত, যাৰ প্ৰাৰ্থী বহু দুখীয়া শ্ৰেণীৰ, কিছুমানৰ ওপৰত সৰু সুৰা অপৰাধৰ গোচৰো আছে। তেন্তে তেনে প্ৰাৰ্থীসকলৰ বাবে যি 3খন বাতৰি কাকতত তথ্য প্ৰকাশ কৰাৰ বাধ্যবাধকতা আছে, তাতো আয়োগে কোনো শিথিলতা দিবলৈ গৈ আছে নেকি? প্ৰতিখন জিলাতে আয়োগে এজন পৰ্যবেক্ষককো নিযুক্তি দিব, যি ৰাজহ সেৱাৰ পৰা হ'ব আৰু তেওঁ ব্যয়ৰ হিচাপ ৰাখিব। অপৰাধমূলক ৰেকৰ্ডৰ বাবে কোনো সৰু ডাঙৰ নাই। আপুনি যেনেকৈ প্ৰাৰ্থী নহওক কিয় কমিশ্যনৰ নিৰ্দেশ অনুসৰি যি প্ৰক্ৰিয়া পালন কৰিব লাগে আপুনি বাতৰি কাকতত প্ৰকাশ কৰিব লাগিব। এতিয়া লোকসভা নিৰ্বাচনৰ খৰচ চাওক আপুনি। 2024 চনৰ লোকসভা নিৰ্বাচন হ'ল, মুঠ খৰচ হ'ল 3,352 কোটি। বিজেপিয়ে ইয়াত খৰচ কৰিলে 1,494 কোটি টকা, অৰ্থাৎ 1,500 কোটি টকাৰ আশে পাশে। কংগ্ৰেছে ইয়াৰ আধাৰো কম খৰচ কৰিছে, 620 কোটি টকা, আৰু আন সকলো দলৰ খৰচ আছিল 1,238 কোটি টকা। অৰ্থাৎ অকলে বিজেপিয়ে 1,500 কোটি টকাত আৰু বাকী সকলো দল কংগ্ৰেছক বাদ দি 1,200 কোটি টকাত আছে। কংগ্ৰেছ নিজে 600 কোটি টকাত আছিল। তেন্তে এইটো ন্যায্য নিৰ্বাচন হ'ব পাৰিবনে? অৱশ্যে এইটো সঁচা যে যি দল ক্ষমতাত থাকে সেই দলে আটাইতকৈ বেছি অনুদান পায়। এইটো সঁচা যে যি দল ক্ষমতাত থাকে সেই দলে আটাইতকৈ বেছি ধন খৰচো কৰে। আৰু নিৰ্বাচন কেৱল এনেকুৱা নহয় যে টকাৰে জিকা যায়, কিন্তু টকাৰে নিৰ্বাচনক প্ৰভাৱিত কৰিব পৰা যায়। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মন কৰক। 1,000 টকা তেওঁ নিবনুৱাসকলক ভাত্তা দিছে, 1,000 টকা মহিলাসকলক দিছে। তেন্তে আচলতে টকাৰ বলতেই সমগ্ৰ পৰিৱেশ সৃষ্টি কৰা হ'বনে? টকাৰ বলতেই নিৰ্বাচন জিকাৰ পৰিৱেশ গঢ়ি তোলা হ'বনে? এইবাৰহে ভালদৰে দেখা পোৱা যাব যে ধনৰ বলত কোনো দল জয়লাভ কৰে নে জনসাধাৰণৰ বিবেক ভোটৰ বলত। জনতা জনাৰ্দনে এইবাৰ কাৰ পক্ষ লয়? এইটোৱেই বিহাৰত এতিয়া ডাঙৰ প্ৰশ্ন। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।